हो गया नमस्कार আপোনালোক সকলোকে স্মার্ট আইএসৰ অসমীয়া মাধ্যমৰ অন্য এটা ভিডিঅ'লৈ আদৰণি জনাইছো আজি আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যি কোৱেশ্যনখিনি চাই আছিলো তাৰে অন্য এটা ভিডিঅ' লৈ আনিছো এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কোৱেশ্যনখিনি আপোনালোকে নেগলেক্ট নকৰিব কাৰণ পিছ পৰীক্ষাত গৈ পেলাই ন তেতিয়া ফিল কৰিব যে এইখিনি কিমান কিয়া প্ৰয়োজনীয় আছিল কাৰণ আজিৰ যিখিনি কোৱেশ্যন সেইখিনি হৈছে previous years question মানে UPSC previous years question ঠিক আছে আৰু UPSC যিখিনি previous years question সেইখিনি চাই যোৱাটো বহুতে জৰুৰী সবেই চাগে আপোনালোকক কাৰণ UPSC previous years question খিনি চাব এটো কাৰণে লাগে যে কাৰণ ক'ব নোৱাৰি তাৰ পৰা তেওঁলোকে ৰিপিট কৰি দি দিবও পাৰে আৰু দুই নম্বৰতে তেওঁলোকে সেই কোৱেশ্যন খিনি চাই পেলাই কেনেকুৱা ধৰণৰ কোৱেশ্যন কাটিছে তাৰ আলম লৈও ইয়াত কাটি দিব পাৰে আৰু হেতু কাৰণে কি কয় UPSC কোৱেশ্যন খিনি সোৱাটো মেইনছে হওক বা প্ৰিলিমছে হওক সবৰ কাৰণে জৰুৰী হৈ যায় তো এখিনি অকমান যিখিনি ধৰিলক নন সায়েন্স ব্যাকগ্ৰাউণ্ডৰ আছে যেনেকৈ আমাৰ ধৰিলক যিখিনি আৰ্টছৰ বা কমাৰ্চৰ আছে আপোনালোকৰ কাৰণে অকমান এনেকুৱা লাগিব পাৰে যে কি পঢ়াই আছে বস্তুবোৰ হেৰি হৈ আছে কিন্তু ভয় নাখাব এনেকুৱা নহয় যে আপোনালোকে সায়েন্স ব্যাকগ্ৰাউণ্ডৰ নহল বুলি নোৱাৰিব পাৰিব নিশ্চয় পাৰিব নোৱাৰাৰ কোনো কথাই নাই তো জাস্ট অলপমান আপোনালোকে বেছি কষ্ট কৰিব লাগিব আৰু অকমান মন দিব লাগিব কাৰণ সায়েন্স এণ্ড টেকৰ পৰা কোৱেশ্যন আহে আৰু সায়েন্স এণ্ড টেকৰ কোৱেশ্যন কিটাৰ পৰা গোটা নম্বৰ ঠিক আছে সেইকিটাত যদি আপোনালোকে পঢ়িলে নহয় তেতিয়া সেই নম্বৰ কিটা কোনেও আপোনালোকৰ পৰা কাটিব নোৱাৰে হেতু কাৰণে বহুত মানে আপোনালোকৰ কাৰণে প্ৰফিটেবল হৈ যায় সেই কোৱেশ্যন কিটা ঠিক আছে এতিয়া প্ৰথম কোৱেশ্যনটোত কি আছে যে বহুতো উপভোক্তা সামগ্ৰী প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা পাৰফুল কি আছে পাৰফ্লোৰো এলকাইল আৰু পলিফ্লোৰো এলকাইল পদাৰ্থ আৰু ইয়াৰ ক্ষেত্ৰত কৈছে যে কিছুমান আমাৰ মানে বস্তুত উৎপাদিত বস্তুত কি কৰে পাৰফ্লোৰো এলকাইল আৰু পলিফ্লোৰো এলকাইল মানে কি কৰা হয় ব্যৱহাৰ কৰা হয় তাৰ বিষয়ে কেইটামান বাক্য আছে বাক্যকিটা আমি বিবেচনা কৰিব লাগে এতিয়া পাৰফ্লোৰো এলকাইল আৰু পলিফ্লোৰো এলকাইল কি হয় মানে চাওক আৰু এটা কথা কওঁ হা কিছুমান শব্দৰ ন পিওৰ একদম সম্পূৰ্ণ অসমীয়া অৰ্থটো কতো বিচাৰি নাপায় মানে তাৰ সম্পূৰ্ণ অসমীয়া অৰ্থ সংজ্ঞাটো বিচাৰি নাপাব যিবিলাক বস্তু ধৰিলক আমাৰ অসমৰ লগত জড়িত সেইবিলাক বস্তুটো পাৰিব কিন্তু যিবিলাক ধৰিলক অসমৰ লগত জড়িত নহয় অসমৰ স্থানীয় নহয় তেনেকুৱা বস্তুবোৰ কেনে পাব আৰু বিজ্ঞানৰ কিছুমান টাৰ্মছ এনেকুৱা থাকে কিছুমান সংজ্ঞা এনেকুৱা থাকে শব্দ যিবিলাক আমি লিখোতে সেই অৰিজিনেল যিটো আগৰ যিটো অৰিজিনেল মানে শব্দটো সেইটোৱে লিখিব লাগিব কিন্তু লিপিটো অসমীয়া হ'ব পাৰে যেনেকৈ পাৰফ্লোৰো পলিফ্লোৰো লিখিছোঁ ঠিক আছে এতিয়া পাৰফ্লোৰো এলকাইল আৰু পলিফ্লোৰো এলকাইল হৈছে কৃত্ৰিমভাৱে তৈয়াৰী ৰাসায়নিক পদাৰ্থ ঠিক আছে আৰু ইয়াত কাৰ্বন আছে ফ্লোৰিন আছে ঠিক আছে আৰু এই কাৰ্বন আৰু ফ্লোৰিনৰ মাজত সাংঘাতিক এটা শক্তিশালী বান্ধনী আছে এইটো পিছত আমি বুজাম এতিয়া ইয়াত কৈছে যে পাৰফ্লোৰো আৰু পলিফ্লোৰো এই কম্পাউণ্ড দুটা এই বস্তু দুটা ৰাসায়নিক পদাৰ্থ দুটা ক'ত ব্যৱহাৰ হয় কিছুমান ক্ষেত্ৰত ব্যৱহাৰ হয় এতিয়া প্ৰথম অপশ্যন যিটো আছে সেইটোত কৈছে যে খোৱা পানী খাদ্য আৰু খাদ্যৰ পেকেজিঙৰ সামগ্ৰীৰ ক্ষেত্ৰত PFAS ঠিক আছে ইয়াক একেলগে কম্বাইন PFAS বুলি কোৱা হয় ব্যাপকভাৱে পোৱা যায় এইটো কথা শুদ্ধ একচুৱেলি ক'ত ব্যৱহাৰ হয় এই আমাৰ পাৰফ্লোৰো এলকাইল আৰু পলিফ্লোৰো এলকাইল আমাৰ যিবিলাক খাদ্য বস্তুত ব্যৱহাৰ এইটো কাৰণে কৰে যাতে খাদ্য বস্তুবোৰ কি হয় পেকেটত লাগি নধৰে ঠিক আছে দুই নম্বৰতে কাপোৰ বা কাৰ্পেটত ব্যৱহাৰ কৰা হয় যাতে তাৰ পৰা ষ্টেইন ৰিমুভ মানে সহজতে দাগ নালাগে বা কিছুমান কাপোৰ দেখিছে ন কিছুমান কাপোৰত আপোনাৰ কি হয় ৱাটাৰ ৰেজিষ্টেণ্ট টাইপৰ হয় পানী পেলালেও ইমান এটা হেৰি নহয় ঠিক আছে তো তেনেকুৱা ক্ষেত্ৰত কি হয় এই পাৰফ্লোৰো আৰু পলিফ্লোৰো ব্যৱহাৰ কৰা হয় সিনথেটিক মেটেৰিয়েল হয় দুইটা কাৰণ দুইটা কৃত্ৰিমভাৱে লেবত তৈয়াৰ কৰা হয় এতিয়া প্ৰথমতে কি ক'লে খোৱা পানী খাদ্য আৰু খাদ্যৰ পেকেজিঙৰ সামগ্ৰীৰ ক্ষেত্ৰত ব্যৱহাৰ হয় বুলি মই মাত্ৰই ক'লোঁ কিয় কাৰণ ই খাদ্যৰ পেকেজিঙৰ ক্ষেত্ৰত বা খাদ্যৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় সো এই বাক্যটো শুদ্ধ দুই নম্বৰতে কৈছে পৰিৱেশত PFAS সহজে পচন নহয় এতিয়া চাওক PFAS টো কি হয় বুলি ক'লো এই আমাৰ পলিফ্লোৰো আৰু পাৰফ্লোৰো এলকাইল এই দুইটাই কি হয় সিনথেটিক হয় লেবত বনোৱা যায় জৈৱ পচনটো নঘটিব আৰু লেবত বনোৱা যায় যেনেকৈ আমাৰ প্লাষ্টিক এটা লেবত তৈয়াৰী বস্তু হয়নে নহয় সো ইয়াত কি হয় ইয়াত আপোনাৰ
আমাৰ যেটো কলো ন কাৰ্বন আৰু ফ্লোৰিনৰ মাজৰ বান্ধনীটো ইমানেই শক্তিশালী যে ইয়াক সহজে পচন ঘটাব নোৱাৰি আৰু ই পচন নোহোৱাকে থাকি যায় ঠিক আছে পৰিবেশত PFS সহজে পচন নহয় এইটো বাক্য শুদ্ধ হৈছে এইবিলাক কোৰ পৰা পাব জানেনে এতিয়া আপোনালোকৰ মনত এইটো কোৱেশ্চন আহিব পাৰে যে এইবিলাক বস্তু আমি পাম ক'ত এটা চাওক ক'ত পাব যে নিউজত বাতৰিত যেতিয়া বাতৰি কাকতখন পঢ়িব বা আমাৰ মেগাজিন পঢ়িব তাত কি পাব সেই মাহত অহা বিজ্ঞানৰ যিবিলাক নিউ বাতৰি আছে সেই বাতৰিবিলাক পাব সেই বাতৰিবিলাকত আপোনাৰ কি আছে সেই সময়ত চাগে কিবা আপোনাৰ এই পাৰফ্লোৰো পলিফ্লোৰো এলকাইলৰ বাতৰি ওলাইছিল আৰু তাৰ কাৰণে কি কৰিছে UPSCয়ে তাৰ পৰা কুৱেশ্যনটো বনাইছে হয়নে সেই বাতৰিসমূহ যেতিয়া পঢ়িব কাৰণ সেইবিলাক পুৰা কি কৈছো মই সায়েন্সৰ কুৱেশ্যনখিনি আপোনালোকে মনত ৰাখি ল'ব লাগিব মুখস্থ কৰি দিব বাস হৈ যাব ঠিক আছে তো সেই নিউজ বাতৰিখিনি যেতিয়া পঢ়িব তাৰ পৰা আপোনালোকে কুৱেশ্যনটো এনসাৰ পাই যাব তাৰপিছত কৈছে PFASৰ অবিৰত সংস্পৰ্শলৈ অহাৰ ফলত জীৱ-জন্তুৰ শৰীৰত জৈৱ সঞ্চিত হ'ব পাৰে এতিয়া জৈৱ সঞ্চিত বায়ো একিউমুলেশ্যন ঠিক আছে ইয়াৰ প্ৰপাৰ অসমীয়াটো ময়ো মানে একচুয়ালি পাহৰিছো বায়ো একিউমুলেশ্যনটো কি বুলি কোৱা হয় কিন্তু জৈৱ সঞ্চালন বুলি ক'লেও বায়ো একিউমুলেশ্যনটো বুজা যায় জৈৱ সঞ্চিত এতিয়া মানে কি হয় বায়ো একিউমুলেশ্যনত আমি যদি এনেকুৱা কিছুমান কেমিকেল বা ৰাসায়নিক পদাৰ্থ গ্ৰহণ কৰি থাকো আমিয়ে হওক বা অন্য জীৱ-জন্তুৱে হওক তেতিয়া সেই ৰাসায়নিক পদাৰ্থবোৰ কি হয় আমাৰ বডিত হজম নহয় ঠিক আছে আমাৰ বডিয়ে কোনবোৰ বস্তু হজম কৰিব পাৰে যিবিলাক জৈৱিক যিবিলাক পদাৰ্থ আছে সেইবিলাকহে হজম কৰিব পাৰে আমাৰ বডি বা আমাৰ এনিমেলছ বিলাকৰ বডি কাৰ আমাৰ বডিত কি আছে সেই শক্তিটোহে আছে যিটোৱে মানে জৈৱিক পদাৰ্থসমূহ হজম কৰিব পাৰে বা পচন কৰাব পাৰে ঠিক আছে কিন্তু যিবিলাক ৰাসায়নিক পদাৰ্থ আছে যিবিলাক ৰাসায়নিক পদাৰ্থ জৈৱিক পদাৰ্থ নহয় সেইবিলাক পদাৰ্থ সহজে হজম কৰাব নোৱাৰে হজম নকৰে ঠিক আছে আৰু হজম নকৰাৰ ফলত সেইবিলাক কি হয় আমাৰ শৰীৰৰ কলাবিলাকত কোষবিলাক লগ লাগি কলা গঠন হয় আৰু এই কলাৰ ভিতৰত কি হয় সেইবোৰ জমা হৈ গৈ থাকে আৰু জমা হৈ গৈ পেলাই পিছত আমাৰ কিছুমান ডিফৰ্মেশ্যন সৃষ্টি কৰিব পাৰে বেমাৰৰ উৎপত্তিৰ কাৰণ হ'ব পাৰে হয়নে নহয় এতিয়া ইয়াত কি হয় এই যিটো পাৰফ্লোৰো বা পলিফ্লোৰো আছে PFAS সেইকেইটা যেতিয়া মই কি ক'লো খাদ্যত দিয়া থাকে মানে পানী খাদ্য পেকেজিঙত ব্যৱহাৰ কৰে সো আমি যদি সেইবিলাক খাওঁতে সেইবোৰ আমাৰ বডিত কি নহয় হজম নহয় পেলাই ক'ত জমা হৈ থাকে অকল আমাৰ বুলি কৈ আছো যদিও আপোনালোক অকল মানুহ বুলিয়ে নভাবিব জীৱ-জন্তুৰ ক্ষেত্ৰতো কৈছো যে আমাৰ বডিত সেইবোৰ জমা হৈ থাকে জমা হৈ পেলাই কি হয় সেইবিলাকে এটা সময়ত গৈ পেলাই আকৌ বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি কৰিব পাৰে এতিয়া মই এটা কথা কওঁ হা আপোনালোকে যেতিয়া ঘৰৰ সবজি বাকলি পেলোৱাটো সেইটো মানে বাকি বস্তুবিলাক পেলোৱা ঠাইখিনি বেলেগ কৰিব মানে ডাষ্টবিনটো বেলেগ কৰিব আৰু সবজি বাকলি পেলোৱা ডাষ্টবিনটো বেলেগ কৰিব আৰু সবজি বাকলি পেলালে তাত কেতিয়াও পলিথিন যাব নিদিব কিহৰ কাৰণে কাৰণ আমাৰ গৰু ছাগলীবিলাকে যেতিয়া আপুনি ৰাস্তাত পেলাই দিলেগে তাৰ পৰা আপোনাৰ গৰু ছাগলীবিলাকে কি কৰিলে সেই সবজি বাকলিবোৰ খাবলৈ যাব খাওঁতে সিহঁতেতো গম নাপায় যে এইটো পলিথিন এইটো খাব নালাগে বুলি খোৱা বস্তু নহয় বুলি সিহঁতি তাত লাগি থাকিলে কিজানি পলিথিনটো খাই দিয়ে আৰু পলিথিনটো কি হয় সিনথেটিক হয় আৰু সেইটো কেতিয়াও হজম নহয় সিহঁতৰ পেটত সেইটো থাকি যায় জমা হৈ পেলাই থাকি যায় ঠিক আছে আৰু পিছত গৈ পেলাই কি হয় সেই জীৱ-জন্তুবিলাক বেমাৰত পৰে আৰু মৃত্যুমুখত পৰে সো বায়ো একিউমুলেশ্যনত কি ক'লে যে জৈৱ সঞ্চিত হয় বুলি কৈছে যে মানে কি হয় আমি যদি এই বস্তু ব্যৱহাৰ কৰোঁ য'ত পলিফ্লোৰো এলকাইল বা পাৰফ্লোৰো এলকাইল আছে তেতিয়াহ'লে সেইবোৰ আমাৰ বডিত গৈ পেলাই হজম নহয় হৈ পেলাই পচন নহয় হৈ পেলাই সেইবোৰ জমা হৈ গৈ থাকে ঠিক আছে সো এই 3 নম্বৰ বাক্যটো শুদ্ধ এটা দুটা তিনিটা তিনিওটাই শুদ্ধ এতিয়া কৈছে যে ওপৰত দিয়া মন্তব্যবোৰৰ কোনটো সঠিক বুলি কৈছে কোনটো আমি কি পালো গোটেই তিনিওটাই সঠিক হৈছে নে চাওক জানিলে যেতিয়া আমি বস্তুখিনিৰ ওপৰত কথাবোৰ জানো তেতিয়া আমাৰ কাৰণে শুদ্ধ উত্তৰটো বাছি উলিয়াটো সহজ হৈ যায় আৰু যাৰ সেইখিনি জ্ঞান নাথাকে সেই নলেজখিনি নাথাকে মানে বস্তুটোৰ ওপৰত জ্ঞান নাথাকে নাজানে তেতিয়াহ'লে শুদ্ধ উত্তৰটো উলিয়াব নোৱাৰিব আৰু সেইটো কাৰণেই এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ যেতিয়া পোৱা যায় কুৱেশ্যনবোৰ নিজে প্ৰেক্টিছ কৰিব লাগে এতিয়া ধৰি লওক মই আপোনালোকক ভিডিঅ'টোত বুজাই আছোঁ বুজোৱাৰ আগতে কি কৰিব লাগে আপোনালোকে কুৱেশ্যনটো স্ক্ৰীনত দেখাৰ লগে লগে সেইটো নিজে এবাৰ চাই লওক যে ওকে এইটো হ'ব লাগে সেইটো হ'ব লাগে তাৰপিছত ভিডিঅ'টো চাওক তেতিয়া মই যেতিয়া কৈ দিম যদি আপোনালোকৰ শুদ্ধ হৈছে তো ৱেল এণ্ড গুড ভেৰি গুড
আৰু যদি কেনেবাকৈ ভুল হৈছে তেতিয়া আপোনালোকে কি কৰিব মানে ৰেক্টিফাই কৰিব পাৰিব গম পাব যে কোনটোত ভুল হৈছে কি হৈছে নতুনকৈ বুজি ল'ব আৰু সাধাৰণতে মানুহে ভুলৰ পৰা বেছি শিকে মানুহে যেতিয়া ভুল কৰে ভুলৰ পৰা মানুহে বেছি শিকে সেইটো কাৰণে মানুহক ভুল কৰিব দিব লাগে কাৰণ ভুল কৰিলে যেতিয়া নিজে অনুশোচনা কৰে তাৰ সমান আৰু শিক্ষা কোনেও দিব নোৱাৰে হয় না সেইটো ভুল আৰু মানুহে দ্বিতীয়বাৰ নকৰে হয়নে আৰু সেইটো কাৰণে আপোনালোকে মক টেষ্ট যেতিয়া দিব বা মক টেষ্টত যেতিয়া প্ৰেক্টিছ কৰিব বা এনেকুৱা কুৱেশ্যনবিলাকে যেতিয়া আমি ভিডিঅ'ত প্ৰেক্টিছ কৰিম তেতিয়া নিজে ট্ৰাই কৰিব নিজে ট্ৰাই কৰি যেতিয়া আপোনালোকে বস্তুটো নোৱাৰিব ভুল হৈছে বুলি গম পাব তেতিয়া যদি আপোনালোকে পঢ়োঁতে বহুত বেছি মনত থাকিব এনেকুৱা টেকনিকবিলাক ইউজ কৰিব লাগে এতিয়া 2 নম্বৰৰ কুৱেশ্যনটো হৈছে নিম্নলিখিত উদ্ভিদবোৰ বিবেচনা কৰক কি বিবেচনা কৰিব আছে কি দিছে বাদাম কুলঠি দালি সয়াবিন উপৰোক্তবোৰৰ ভিতৰত কিমানবোৰ মটৰ পৰিয়ালৰ অন্তৰ্গত মটৰ পৰিয়ালৰ মটৰ মাহ বুলিও ক'ব পাৰে মটৰ মাহৰ পৰিয়ালৰ অন্তৰ্গত ঠিক আছে এতিয়া চাওক পি ফেমিলি বুলি কোৱা হয় ইয়াত কি কৈছে এই তিনিটাতে দিয়া আছে বাদাম দিছে কুলঠি দালি এতিয়া চাগে মই নিজেও দেখা নাই দেই কুলঠি দালি সঁচা কথা কৈছোঁ অনেষ্টলি মই নিজেও কুলঠি দালি দেখা নাই মই পঢ়োঁতেহে পাইছোঁ কুলঠি দালি গোটেইবোৰ দেখা নাই কিন্তু ইয়াক অসমীয়াত কুলঠি দালি বুলিয়ে কোৱা হয় চ' হৰ্চ গ্ৰাম বুলি একচুৱেলি ইংলিছত কয় আৰু সয়াবিন এতিয়া কুৱেশ্যনটোত কৈছে যে এই তিনিটা আমি কিহৰ ক্ষেত্ৰত চাব লাগে কৈছে যে এই তিনিটাৰ ভিতৰত কোনকেইটা মটৰ মাহৰ পৰিয়ালৰ অন্তৰ্গত সাধাৰণতে মটৰ মাহৰ পৰিয়াল বুলি কওঁতে মানে কি হয় কিছুমান বস্তু এতিয়া ধৰি লওক কুলঠি দালিটোও বেলেগ বস্তু সয়াবিনটোও বেলেগ বস্তু বাদামটোও বেলেগ বস্তু কিন্তু সিহঁতৰ কিছুমান বৈশিষ্ট্য একে হ'ব যেনেকৈ কথাটো কৈছোঁ স্পেচিছ বেলেগ ঠিক আছে প্ৰজাতি কিন্তু বেলেগ হয় কিন্তু সিহঁতি তাৰ ভিতৰতে পৰা কাৰণে কি হৈছে সিহঁতৰ মানে কিছুমান বৈশিষ্ট্য বেলেগ একে থাকিব পাৰে যেনেকৈ উদাহৰণস্বৰূপে মই ক'ব পাৰোঁ যে বাঘ চিতা মেকুৰী এইবিলাকৰ প্ৰজাতিবিলাক বেলেগ স্পেচিছ বেলেগ হয়নে কিন্তু সিহঁতি একেটা পৰিয়াল একেটা ফেমিলিৰ ভিতৰতে পৰে সেইটো কাৰণে কি হৈছে সিহঁতবিলাক দেখিবলৈ সিহঁতৰ বৈশিষ্ট্যবিলাক একেই হয় অলমষ্ট কিন্তু সিহঁতৰ কিন্তু প্ৰজাতি বেলেগ সিহঁতি একেটা ফেমিলি বা পৰিয়ালতহে পৰে ঠিক তেনেদৰে এই তিনিটা বস্তু বাদামটোও বেলেগ কুলঠি দালিটোও বেলেগ সয়াবিনটোও বেলেগ আৰু মটৰ মাহটোও বেলেগ কিন্তু সিহঁত গোটেইকেইটাই কিহৰ ফেমিলিত পৰে মটৰ মাহৰ ফেমিলিত পৰে আৰু মটৰ মাহৰ ফেমিলিত প্ৰধান বৈশিষ্ট্যটো হ'ল আপোনালোকে মটৰ মাহটো দেখিছে মটৰ মাহটো কেনেকুৱা এনেকুৱাকৈ দীঘলীয়া নহয়নে ঠিক আছে নে এনেকৈ থাকিব তাৰপিছত ইয়াতে মটৰ মাহকেইটা এনেকৈ থাকিবনে চাওক এই ফলটো এইটো হৈছে মটৰ মাহৰ ফলটো ঠিক আছে ফলটোৰ ভিতৰত এইকেইটা কি আছে সিডছ মানে ইয়াৰ গুটি আছে বীজ আছে এইকেইটা বীজ হয় গুটি ঠিক আছে সিডছ আৰু এই সিডছকেইটা কাৰ এই ফলটোৰ ভিতৰত আছে আৰু ফলটো কেনেকুৱা ফলটো এই দুইটা ফালে জোঙা থাকে আৰু এইখিনিতে টিপি পেলাই এইটো ভাগি পেলাই গুটিকেইটা উলিয়াব পাৰি চ' আপোনালোকে নেটত মাৰি চাব কুলঠি দালি বা সয়াবিনৰ ক্ষেত্ৰতো তেনেকুৱাকৈ পাব ঠিক আছে মোৰ এনেকুৱা লাগিছে কুলঠি দালি বুলি কওঁতে ৰাস্তাৰ কাষত যে কিছুমান দালিতে থাকে গছ কিছুমান থাকে নহয় মাহ গছ কিছুমান ঠিক আছে নে সৰু জোপোহা মাহ গছ কিছুমান ৰাস্তাৰ বা জংঘলত থাকে সেইটোকে কয় নেকি কুলঠি দালি মই ভাবিছোঁহে দেই ময়ো নাজানো জনাবচোন যদি কোনোবাই জানে হয় নেকি সেইটোকে এতিয়া ইয়াত এনেকুৱা ধৰণৰ যিবিলাক ফল উৎপন্ন কৰা গছ আছে সেইবিলাকক কি বুলি কোৱা হয় মটৰ মাহৰ ফেমিলি বুলি কোৱা হয় ইয়াত চাওকচোন বাদামটোতো তেনেকুৱা বাদামটো কি হয় বাদাম মানে কোনটো বাদাম জানে আমাৰ যে খাওঁ যে মুমফলি বুলি যে কয় 10 টকা মানত আনিব পাৰি যে সৰু ইমানকণি গ্ৰাউণ্ড নাট যাক কয় সেই বাদামটোৰ কথা কৈ থকা বাদামটোতো এনেকুৱা ন ইয়াত কি থাকে বাদাম এনেকৈ সোমাই থাকে হয়নে বাদাম সোমাই থাকে চ' এইটো এটা কাভাৰ থাকে ওপৰত ইয়াতো এটা ওপৰত কাভাৰ থাকে ঠিক আছে এনেকৈ বুজিব পাৰি এতিয়া এই তিনিওটাই কি হৈছে সয়াবিনো সেম তেনেকুৱা কুলঠি দালি বাদাম তিনিওটাই কি হৈছে মটৰ মাহৰ ভিতৰত পৰে চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন ক'ত পাব কেতিয়াবা হয়তো আপোনাৰ কিবা নিউজত থাকিব পাৰে ঠিক আছে কিবা কাৰণত নিউজত ওলাব পাৰে বা বৈজ্ঞানিকে কিবা এটা ৰিচাৰ্চ কৰি আছে গৱেষণা কৰিছে ইয়াৰ ওপৰত বা ক'ৰবাত নতুন যদি কিবা প্ৰজাতি এটা আৱিষ্কাৰ হয় তেতিয়াও কি হয় আপোনাৰ নিউজত বাতৰিত থাকিব পাৰে তো সেই বাতৰিবোৰ আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় আৰু সেইবোৰ পঢ়িলে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ সহজ কৰিব পাৰি এতিয়া এটা কথা কওঁ হা APSC বা UPSCৰ যদি প্ৰিলিমছ পাছ কৰিব হয় বা মেইনছ পাছ কৰিব হয় মেইনছৰ কুৱেশ্যনখিনি দেখিছেনে চাইছে
এনেকুৱা নহয় যে আপুনি হুবহু কিতাপৰ পৰা পঢ়ি যাব হুবহু তাত গৈ পেলাই লিখি থৈ আহিব তেনেকৈ আপোনাৰ মেইনছৰ কাৰণে নহয় বা UPSC বা APSCৰ যি প্ৰাৰম্ভিক পৰীক্ষা প্ৰিলিমছ তাতো আপোনালোকে চাব কিছুমান এনেকুৱা কুৱেশ্যন আহে যিবিলাক আপোনালোকে কোনো কিতাপত পঢ়া নাযায় মানে এনেকুৱা কমন চেন্স লগাই পেলাই কৰিব লগা হয় কিতাপৰ পৰা নাহে ডাইৰেক্ট কমন চেন্স লগাই পেলাই কৰিব লাগে আৰু সেইটো কাৰণে মই কৈছোঁ যে মই কওঁ যে আজিকালি APSC বা UPSC এনেকুৱা নহয় যে আপুনি কিতাপখন পঢ়ি গ'ল কিতাপখন A to Z মুখস্থ কৰি দিলে তাৰপিছতে আপুনি কি যি কুৱেশ্যন আহে কৰিব পাৰিলে তাৰপিছতে আপোনাৰ সিলেকশ্যন হৈ গ'ল তেনেকুৱা নহয় আপোনালোকে নিজে নিউজ পেপাৰ পঢ়িব লাগিব ঠিক আছে নিজে নিউজ পেপাৰ পঢ়াটোহে মই প্ৰিফাৰ কৰোঁ কাৰণ নিজে নিউজ পেপাৰ পঢ়িলে এটা নিউজো আপোনালোকৰ মানে এৰা নাযায় আৰু জানে ন নিউজ পেপাৰ কোনখিনি বস্তু পঢ়িব লাগে সিলেবাছটো চাব আমাৰ সিলেবাছৰ লগত যিখিনি বস্তু ৰিলেটেড হৈ আছে সেইখিনি বস্তু আপোনালোকে পঢ়িব লাগিব ঠিক আছে আৰু 2 নম্বৰতে মই কৈছোঁ নহয় এতিয়া এনেকুৱা হৈছে যে আপুনি চকুৰেও পঢ়িব লাগিব কাণেৰেও পঢ়িব লাগিব ঠিক আছে সব ফালে পঢ়িব লাগিব আপুনি ক'বাত কিবা এটা দেখিলে ক'বাত গৈ আছে বাছত গৈ আছে ঘপকে কিবা এখন দেখিলে পোষ্টাৰ এখন মাৰি থোৱা সেই পোষ্টাৰখন চাই যাব তাতৰ পৰা কিবা এটা কুৱেশ্যন বনি যাব পাৰে ক'ব নোৱাৰি no one knows বা কিবা এটা শুনিলে কৰবাত হেতুৰ পৰা আপুনি কুৱেশ্যনৰ এনসাৰ এটা কৰিব পাৰে মই নিজে তেনেকৈ কৰি পাইছোঁ ন আৰু হেতু কাৰণে কওঁ যে এতিয়া প্ৰিপাৰেচনত ইমান এক্টিভ হ'ব লাগিব যাতে এনি টাইম আপোনাৰ মাইণ্ডত আহি থাকে আৰু আপুনি এনি টাইম গম পাই থাকে যে ওকে ইয়াৰ পৰা এইটো কুৱেশ্যন হ'ব পাৰে তাৰ পৰা এইটো কুৱেশ্যন হ'ব পাৰে বা এইটো কুৱেশ্যনৰ এনসাৰ লিখিলে এনেকৈ লিখিব পাৰিম এইখিনি বস্তু আপুনি কি কৰিব লাগিব মনত চলি থাকিব লাগিব হয়নে এতিয়া কৈছে যে তলত দিয়া কি এইটো মন্তব্য দুটা দিছে এই মন্তব্যকেইটা তলত কি দিছে কেইটামান ষ্টেটমেণ্ট দিছে সেইকেইটা আপোনালোকে কি কৰিব লাগিব কোনটো শুদ্ধ অশুদ্ধ বা এইটোৱে হেতুক এক্সপ্লেইন কৰিছে নে বুজাইছে না তাকে কৈছে এতিয়া মন্তব্য একটোত কৈছে ভাৰতীয় বৰবাদুলি যাক ফ্লাইং ফক্স বুলি কোৱা হয় বন্যপ্ৰাণী সুৰক্ষা আইন 1972ত শস্যৰ বাবে ক্ষতিকাৰক শ্ৰেণীৰ অধীনত ৰখা গৈছে ভাৰ্মিন ইয়াত ভাৰ্মিন শব্দটো দিছে মানে কৈছে যে ভাৰ্মিন সেইবিলাকে কৰা হয় যিবিলাক জীৱ-জন্তু কি হয় শস্যৰ বাবে ক্ষতিকাৰক বা শস্য অনিষ্ট কৰে ঠিক আছে সেইবিলাকক কি কৰা হয় আমাৰ যিখন ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট আছে 1972 বন্যপ্ৰাণী সুৰক্ষা আইন আছে 1972 চনত তাৰ আধাৰত মানে ভাৰ্মিন হিচাপে ঘোষণা কৰা হয় যেনেকৈ আপোনালোকে নীলগাই নাম শুনিছে নীলগাইকো ভাৰ্মিন হিচাপে 2015ত ডিক্লেয়াৰ কৰিছিল কিন্তু সবতে নহয় বিহাৰৰ উত্তৰাখণ্ডৰ আৰু হিমাচল প্ৰদেশৰ কিছু অঞ্চলত ইয়াক ভাৰ্মিন মানে শস্যৰ কাৰণে ক্ষতিকাৰক বুলি ডিক্লেয়াৰ কৰিছে আৰু তাৰ মানে কি ইয়াৰ অৰ্থটো হৈছে তাক হান্ট কৰিব পাৰি তাক মানে শিকাৰ কৰিব পাৰি বা ই যদি অনিষ্ট কৰা দেখে তাক মাৰিব পাৰি আগতে হেতু প্ৰহিবিটেড আছে তাক মাৰিব নোৱাৰি কিন্তু হেতু এতিয়া মাৰা পাৰমিশন দিছে কাৰণ হেতুৱে কি কৰিছে শস্য নষ্ট কৰিছে ঠিক তেনেকৈ আমাৰ যিটো ফ্লাইং ফক্স আছে মানে বৰবাদুলি বুলি যাক কোৱা হয় সেই বৰবাদুলিটিও কি কৰে আমাৰ শস্যবিলাক নষ্ট কৰে ঠিক আছে আৰু শস্যবিলাক নষ্ট কৰাৰ কাৰণে ইয়াক কিহত ৰাখা গৈছে ভাৰ্মিন হিচাপে ৰাখা গৈছে ঠিক আছে এইটো কেনেকৈ পাব এতিয়া নিউজত চাগে কেতিয়াবা বৰবাদুলিৰ ওপৰত কিবা এটা বাতৰি আছিল তাৰপিছত কি ক'লে ফ্লাইং ফক্সৰ কুৱেশ্যন আহি গৈছে চ' এই মন্তব্যটো শুদ্ধ বুলি গম পাইছোঁ হৈছে 2 নম্বৰতে কৈছে ভাৰতীয় বৰবাদুলি আন জীৱ-জন্তুৰ তেজ খায় মানে কৈছে যে আমাৰ এই বৰবাদুলিবিলাকে বেলেগ জীৱ-জন্তুৰ তেজ খাই পেলাই জীয়াই থাকে কিন্তু আপোনালোকে জানেনে বৰবাদুলিয়ে তেজ নাখায় বৰবাদুলি নিৰামিষভোজী হয় মানে বৰবাদুলিয়ে ফল-মূল খায় ফ্ৰুটছ খায় শস্যত নষ্ট কৰি যাতে শস্য খায় ঠিক আছে শস্য খায় ফল-মূল খায় এইবিলাক খায় ঠিক আছে বৰবাদুলিয়ে কিন্তু বৰবাদুলিয়ে কি নকৰে বেলেগ জীৱ-জন্তুৰ তেজ নাখায় চ' এই মন্তব্যটো ভুল গম পালে ইজি একেবাৰে ইজি বাইক কুৱেশ্যনটো দেখোঁতে এনেকুৱা লাগিব যে অ' মাই গড এইটো কি আহিল পাৰিম নে নোৱাৰিম ভয় এটা লাগি যায় কিন্তু যদি আপোনালোকে ভালকৈ পঢ়ি চায় তেতিয়াহ'লে বস্তুটো ইজি হৈ যায় একেবাৰে ইজি হৈ যায় এতিয়া আমাক প্ৰথমটো শুদ্ধ দ্বিতীয়টো ভুল হয়নে ইয়াত কি কৈছে প্ৰথম নম্বৰ ষ্টেটমেণ্টটোত যে মন্তব্য 1 আৰু মন্তব্য 2 দুইটাই সঠিক হয় জানো নহয় চ' এইটো ভুল তাৰপিছত কৈছে মন্তব্য 1 আৰু মন্তব্য 2 দুইটাই সঠিক কিন্তু মন্তব্য 2য়ে ব্যাখ্যা নকৰে এইটোও ভুল কাৰণ সঠিক বুলি কৈলে না দুইটা ইয়াত কৈছে মন্তব্য 1 সঠিক কিন্তু মন্তব্য 2 ভুল এইটোৱে হয় এইটো 1 সঠিক 2টো ভুল তাৰমানে কি গটো হৈছে শুদ্ধ 1টো সঠিক 2টো ভুল আৰু কৈছে মন্তব্য 1 ভুল কিন্তু মন্তব্য 2 সঠিক এইটোতো নহয় চ' আমাৰ শুদ্ধ উত্তৰটো কোনটো পালো চি গটো পালো
হয়নে প্ৰথম মন্তব্যটো শুদ্ধ সেকেন্ড মন্তব্যটো ভুল সো আমি যদি এনেকুৱাকে স্লোলি পেশেন্স লৈ এপ্লাই কৰো মই যিমান টাইম লগাইছো সিমান টাইম আপোনালোকক বুজোৱা কাৰণেহে লগাইছে কিন্তু আপুনি যদি নিজে এক্সামত কৰিব সিমানখিনি টাইম নালাগিব হয়নে কোতে কিন্তু সেই বুলি আপুনি খপজপ কৰি পেলাই পটাপট পঢ়ি পেলাই ভালকে নপঢ়াকে গুচি যাব নোৱাৰে নহয় তেতিয়া ভুল হৈ যাব গোটেইখনে ভুল হ'ব তাতকৈ ভালকৈ পঢ়ি বস্তুটো কৰিবলৈ চেষ্টা কৰিব তেতিয়া পাৰিব তাৰ পিছত আছে তলৰ কোনটোৱে এটা পোক পতংগৰ সৈতে এক অনন্য সম্পৰ্ক দেখুৱায় যি ইয়াৰ সৈতে সহ বিকশিত হৈছে আৰু সেইটোৱে একমাত্ৰ পতংগ যিয়ে এই গছটোক পৰাগ যোগ কৰিব পাৰে এতিয়া ইয়াত কৈছে যে এই গছ কিবা যে ডিমৰু মহুৱা চন্দন কাঠ ৰেচম কপাহ ইহঁতৰ ভিতৰত কোনটো গছে এনেকুৱা এটা মানে সম্পৰ্কত থাকে সিম্বায়টিক ৰিলেশনশিপ বুলিও ক'ব পাৰি বা এনেকুৱা এটা সম্পৰ্কত থাকে কাৰ লগত থাকে এটা পতংগ ঠিক আছে পতংগৰ লগত এটা সম্পৰ্ক থাকে যে সেই পতংগটো ডেভেলপ হৈ গৈ থাকে আৰু সেই গছজোপাও সেই মানে গছৰ প্ৰজাতিটো ডেভেলপ হৈ গৈ থাকে কিন্তু সেই পতংগটোৱে সেই গছজোপাক কিহত সহায় কৰে পৰাগ যোগ হোৱাত সহায় কৰে পৰাগ যোগ মানে কি জানেনে পৰাগ ৰেণু বুজি পায় না পৰাগ যোগ মানে হৈছে পলিনেশন পৰাগ যোগ পৰাগ মানে ৰেণু মানে হৈছে মানে কি আছে আপোনাৰ পোলেন গ্ৰেইনছ ঠিক আছে পোলেন গ্ৰেইনছ বিলাক যে আমাৰ ধৰিলক যিবিলাক ফুলৰ ৰেণু আছে সেই ৰেণু বিলাকে কি হয় আপোনাৰ ৰেণু বিলাকৰ থ্ৰু দি পেলাই আমাৰ তাত কি কৰিব পাৰি ফুলজোপাত মানে ফুলটোক ফললৈ ৰূপান্তৰিত কৰাত সহায় কৰিব পাৰি হয়নে তাকে কি বুলি কোৱা হয় পৰাগ যোগ বুলি কোৱা হয় যেনেকৈ আপোনাৰ পুংকেশৰৰ পৰা ফুলৰ যি পুংকেশৰৰ পৰা ৰেণুবোৰ গৈ পেলাই স্ত্ৰী কেশৰত পৰিব ঠিক আছে আৰু তাত গৈ পেলাই কি গৰ্ভধাৰণ হ'ব হৈ পেলাই কি হয় তাৰ পৰা বীজ উৎপন্ন হ'ব আৰু বীজটোৰ পৰা কি হ'ব বীজটোৰ চাৰিওফালে ফলটো সৃষ্টি হ'ব হয়নে এই ইয়াত কৈছে যে এই কিজোপা গছৰ ভিতৰত কোনজোপা গছ এনেকুৱা যিজোপা গছ এটা পতংগৰ এটা বিশেষ পতংগৰ লগত কি হয় এটা সিম্বায়টিক মানে সিম্বায়টিক বুলি ক'লে আপোনাৰ এনেকুৱা এটা সহধৰ্মী বুলিও ক'ব পাৰি নহয় মানে এনেকুৱা এটা সহধৰ্মী নহ'ব এনেকুৱা এটা সম্পৰ্কত আছে যিটো সম্পৰ্কটোৱে গছজোপাকো সহায় কৰে জীয়াই থাকিবৰ কাৰণে আৰু সেই পতংগটোকো সহায় কৰে জীয়াই থাকিবৰ কাৰণে কি আছে মহুৱা ডিমৰু চন্দন কাঠ আৰু ৰেচম কপাহ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ফিগ মানে ডিমৰু ঠিক আছে এইটো হৈছে শুদ্ধ উত্তৰ এতিয়া কি হয় এটা মানে বৰলৰ নিচিনা পোক এটা আছে বৰলৰ নিচিনা ফিগ ৱাস্প বুলি কোৱা হয় ফিগ ৱাস্প ঠিক আছে ফিগ ৱাস্প বুলি কোৱা এটা বৰলৰ নিচিনা বৰল বা ভুমুৰা তেনেকুৱা এটা কি আছে পতংগ এটা আছে সেই পতংগটোৱেহে কেৱল ডিমৰুৰ পৰাগ যোগত সহায় কৰে আৰু সেই পতংগটোৰ সহায় কি হয় মানে কি হয় ডিমৰুত এনেকুৱা হয় ডিমৰু ফলটো দেখিছেনে ডিমৰু গছ ডিমৰু ফল ডিমৰুত মানে কি হয় সেই পতংগটোৱে ফুলটো ভিতৰত থাকে ঠিক আছে ফুলটো ভিতৰত থাকে আৰু ভিতৰত থকাৰ কাৰণে ডিমৰু ভিতৰত থাকে মানে কি হয় সেই পতংগটোৱে এটা সৰু বিন্ধা দি পেলাই ভিতৰলৈ সোমাই যায় সোমাই গৈ ভিতৰত গৈ পেলাই কি কৰে পৰাগ যোগ ঘটাই থৈ আহে বেলেগ পতংগই সেইটো কাম কৰিব নোৱাৰে মানে বাকি পতংগবিলাকে কি কৰে ফুলৰ ইটো ফুলৰ পৰা সিটো ফুললৈ উৰি গ'ল তো বাহিৰতে থাকে পৰাগ ৰেণুবিলাক সেইবিলাক ভৰিত লাগি গ'ল গৈ পেলাই সিটো ফুলত পৰিলে তেনেকুৱা হয় কিন্তু ইয়াত মানে ফুলটোৰ ভিতৰত সোমাই যাব লাগে আৰু সেইটো কাম অকল যিটো আমাৰ ফিগ ৱাস্প বুলি কোৱা হয় সেই পতংগটোৱে ইয়াৰ অসমীয়া নামটো মই বিচাৰি নাপালোঁ আপোনালোকে জানিলে মোক ক'ব যে এই পতংগটোৱেহে কি কৰে ডিমৰুৰ পৰাগ ৰেণুত সহায় কৰে আৰু এই পতংগটোৰ কি লাভ হয় পতংগটোৱে সেই ফুলৰ ভিতৰত কি কৰে কণী পাৰে আৰু সেই কণীবোৰৰ পৰা লাহে লাহে কি হয় লাৰ্ভাৰ পৰা লাহে লাহে সেই পতংগটোৰ বাচ্চাবিলাক ডেভেলপ হয় ঠিক আছে সো এই ফুলজোপাই কি কৰে সহায় কৰে পতংগটোক ইয়াৰ যিটো জীৱন চক্ৰ আছে লাইফ চাইকেল সেই লাইফ চাইকেল বা জীৱন চক্ৰটো সম্পূৰ্ণ কৰাত সহায় কৰে কোনে সহায় কৰে সেই ডিমৰু গছজোপাই সহায় কৰে ঠিক আছে এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো কোনটো ডিমৰু বাকীকেইটা যদি চাওঁ মহুৱাৰ ক্ষেত্ৰত আপোনাৰ কোনো ধৰণৰ এনেকুৱা বিশেষ পতংগ নাই যোনে ইয়াক কি কৰিব পৰাগ যোগত সহায় কৰিব চন্দন কাঠ বিশেষকৈ চন্দন কাঠত আপোনাৰ বতাহে ইয়াত কি কৰে আপোনাৰ পৰাগ যোগত সহায় কৰে আৰু ৰেচম কপাহৰ ক্ষেত্ৰতো কোনো ধৰণৰ তেনেকুৱা বিশেষ পতংগ নাই বুজি পালে এনসাৰটো কোনটো ডিমৰু
ইজি ন এইবিলাক যদি আপোনালোকে অলপমান জানে তেতিয়া ইজি হৈ যায় এতিয়া ধৰি লওক এই কুৱেশ্যনটো এই প্ৰশ্নটো যদি আপোনালোকে ভালকৈ চাব যায় তেতিয়াহ'লেতো এনেকুৱা লাগিব যে অ' মাই গড এইটো কি কুৱেশ্যন আহিল কেনেকৈ পাৰিম মই কিন্তু এতিয়া যদি আমি ইয়াক ভালকৈ চাব যাওঁ তেতিয়াহ'লে প্ৰশ্নটো বিৰাটেই ইজি সহজ প্ৰশ্ন আৰু আপোনালোকক মই কৈ দিম চাওক কেতিয়াবা নতুন কিছুমান স্পেচিছ বা প্ৰজাতি আৱিষ্কাৰ হ'লে নিউজত আহে যে অমুকত মানে নতুন ভেকুলীৰ প্ৰজাতি এটা পোৱা গৈছে বা নতুন মাছৰ প্ৰজাতি এটা পোৱা গৈছে আৰু সেই নিউজবিলাক পঢ়িলেই তেতিয়াৰ পৰা আপোনালোকে মানে এই প্ৰশ্ন উত্তৰবোৰ নহয় এনেকুৱা নহয় যে আপোনাৰ ষ্ট্ৰেইট ফৰৱাৰ্ডকৈ সুধিব আপোনালোকে তাতে গৈ পেলাই কানেক্ট কৰিব লাগিব আগতে অকল মেইনছত এনালাইটিকেল প্ৰশ্নবিলাক আহিছিলে যিবিলাকত এনালাইচিছ কৰিব লাগে ঠিক আছে আপোনালোকে বিতংভাৱে চিন্তা চৰ্চা কৰি লিখিব লাগে কিন্তু আজিকালি প্ৰিলিমছতো এনালাইটিকেল কুৱেশ্যন আহে তাতো আপোনালোকে ডাইৰেক্ট কুৱেশ্যন নাহে ডাইৰেক্ট কুৱেশ্যন আহিলে যোনে আপোনাৰ প্ৰিলিমছ পাছ কৰি যাব যোনে মেইনছ পাছ কৰি যাব সেইটো কৰিব নোৱাৰে নহয় কম্পিটিশ্যন যিমান টাফ হৈ গৈছে কুৱেশ্যনবিলাকো সিমান টাফ হৈ গৈছে ন এতিয়া আমাক ইণ্টেলিজেণ্ট ল'ৰা ছোৱালী লাগে এনেকুৱা ল'ৰা ছোৱালী লাগে যিবিলাকে তাত গৈ এনালাইচিছ কৰি এনচাৰটো কৰিব পাৰে ঠিক আছে বাকী যি মুখস্থই কৰিব লগা হ'ল সেইটো তেতিয়াহ'লে ADRE আৰু APSC মাজত পাৰ্থক্য কি থাকিব বা UPSC মাজত পাৰ্থক্য কি থাকিব হয়নে চ' ইয়াত কৈছে যে তলত দিয়া বস্তুকেইটা কনচিডাৰ কৰা কি দিছে পখিলা দিছে মাছ দিছে আৰু ফ্ৰগছ হয় ঠিক এইটো কঁঠালবোৰ নহয় ভেকুলী দেই ঠিক আছে এইটো কঁঠাল নহয় এইটো কি মই এইটো মনেই নিদিলোঁ এইটো ভেকুলী নহয় কঁঠাল হয় হা ঠিক আছে চৰি ভেকুলী নহয় চৰি এইটো কঁঠাল নহয় এইটো ভেকুলী হয় মই এইটো বস্তু মন নিদিলোঁ চৰি এইটো হয় ভেকুলী ঠিক আছে এতিয়া কৈছে তলৰ ভিতৰত কি দিয়া আছে পখিলা দিয়া আছে মাছ দিয়া আছে ভেকুলী দিয়া আছে এই তিনিটাৰ ভিতৰত কি কৈছে যে এই তিনিটাৰ ভিতৰত প্ৰজাতি কিমানবিধ বিষাক্ত প্ৰজাতি আছে প্ৰজাতি বুজি পায়নে এতিয়া চাওক বস্তু একেটাই হ'ব পাৰে কিন্তু তাৰ প্ৰজাতি বহুত থাকিব পাৰে যেনেকৈ আমাৰ কুকুৰৰ দেখিছে নাই বেলেগ প্ৰজাতি আছে নাই আপোনালোকে দেখিছে চাগে বিভিন্ন ধৰণৰ প্ৰজাতিৰ কুকুৰ মানুহে লৈ ফুৰে কিন্তু চববিলাকে কুকুৰ নহয় জানো হয় ন সিহঁতি চবেই কুকুৰ কিন্তু সিহঁতৰ প্ৰজাতি বেলেগ তেনেকৈ পখিলা বিভিন্ন ধৰণৰ পখিলা পাব পখিলাবোৰ চব পখিলাই হয় কিন্তু সিহঁতৰ প্ৰজাতি বেলেগ মাছ বহুত মাছ আছে যিমানবোৰ মাছ আছে চবটো মাছেই হয় কিন্তু সিহঁতৰ প্ৰজাতিবোৰ বেলেগ তেনেকৈ ভেকুলী বহুত ভেকুলী আছে কিন্তু গোটেইবিলাকে কি হয় ভেকুলী হৈ যায় এতিয়া কৈছে ইহঁতৰ ভিতৰত কি আছে বিষাক্ত কিছুমান প্ৰজাতি আছে ঠিক আছে বিষাক্ত প্ৰজাতি আছে এতিয়া ইয়াত কৈছে যে তলত এটা অকল এনেকুৱা এটা আছে য'ত বিষাক্ত প্ৰজাতি আছে দুটা আছে তিনিটা আছে একোৱেই নাই হ'বনে এতিয়া কি কৈছে যে বাটাৰফ্লাই কথা কৈছে পখিলা জানো বিষাক্ত পখিলা হয় সাধাৰণতে পখিলাবোৰ বিষাক্ত নহয় কিন্তু কিছুমান পখিলা থাকে উদাহৰণস্বৰূপে মনাৰ্ক নামৰ এটা পখিলা আছে মনাৰ্ক MONARCH মনাৰ্ক নামৰ এটা বাটাৰফ্লাই আছে মনাৰ্ক পখিলাটো এনেকুৱা যে সিহঁতৰ নিজৰ এটা ডিফেন্সিভ মেকানিজম থাকে ডিফেন্সিভ মেকানিজম মানে নিজক আত্মৰক্ষা কৰা এতিয়া কিছুমান পৰুৱাই কামুৰিলে বিষায় ন পৰুৱাই কি কৰে আত্মৰক্ষাৰ কাৰণে সিহঁতি কামুৰে ঠিক আছে সিহঁতি কামুৰে সিহঁতৰ পৰুৱাৰ শুঙত এটা এচিড থাকে সেই এচিডটো কি এচিড মোক কমেণ্টত জনাওকচোন মই নেক্সট ক্লাছত কৈ দিম কিন্তু এতিয়া মোক কমেণ্টত জনাওক মই এইটো নকওঁ ঠিক আছে এটা এচিড থাকে সেই এচিডটো বডিত সোমাই দিয়ে কাৰণে আমাৰ বডিত সোমাই দিয়ে কাৰণে সেইখিনি জেগা বিষায় এতিয়া কি হয় সেইটো সিহঁতৰ নিজৰ প্ৰতিৰক্ষাৰ কাৰণে নিজক বচাবৰ কাৰণে এতিয়া সাপৰ এটা ভেনম আছে সাপে যে খুটিয়ালে তাৰ বিষটো যে দি দিয়ে সাপৰ বিষটো একচুৱেলি সাপক এইটো কাৰণে দিয়া আছে যাতে সেইটোৰে সি চিকাৰ কৰাত সহায় হয় এটা মানুহ খুটিয়াবলৈ বা বেলেগক খুটিয়াবলৈ দিয়া নাই সেইটো আত্মৰক্ষাৰ কাৰণেহে ব্যৱহাৰ কৰে কিন্তু এনেই প্ৰকৃতিয়ে এইটো কাৰণে দিছে যে চিকাৰ কৰিবৰ কাৰণে সহজ হয় ঠিক আছে তেনেকৈ এই মনাৰ্ক নামৰ যিটো পখিলা আছে সেই পখিলাটো কি হৈছে পখিলাটো তাৰ এটা প্ৰতিৰক্ষাৰ কাৰণে এটা বিষাক্ত পদাৰ্থ এটা ৰাসায়নিক পদাৰ্থ এটা সি মানে কি কৰে ব্যৱহাৰ কৰে ঠিক আছে কিন্তু সেইটো মানে এইটো নহয় যে গোটেই পখিলাবোৰ কি হ'ব পয়জনাছ হৈ যাব চ' কি হৈছে ইয়াত শুদ্ধ উত্তৰটো কোনটো হ'ব কওকচোন পখিলা নহয় কাৰণ সেইটো এনেকুৱা নহয় যে তাত থকা যিটো ৰাসায়নিক পদাৰ্থ আছে সেইটো বিষাক্ত সেইটো হেৰি কৰিলে মানুহ মৰি যাব বা জন্তু বেলেগ কিবা মৰি যাব তেনেকুৱা নহয় কিন্তু সি ডিফেন্সিভ নিজক প্ৰতিৰক্ষাৰ কাৰণে সেইটো ব্যৱহাৰ কৰে ঠিক আছে সেইটো দি মৰি নাযায় সেইটো নহয় ছেকেণ্ড আছে মাছ বিষাক্ত নে কিছুমান মাছ আছে
যিবিলাকে মাছে বিন্ধিলে যেনেকৈ আমাক কয় যে শিঙি মাছে বিন্ধিলে বহুত বিষায় হয়নে বিষায়হে কিন্তু মৰিটো নাযায় হয় নাই কিন্তু কিছুমান মাছ আছে যিবিলাক মাছ বিষাক্ত থাকে এটা মাছ আছে পাফাৰ ফিছ বুলি কয় পাফাৰ ফিছ PUFFER পাফাৰ ফিছ অসমীয়াত কয় গঙাটোপ দেখিছেনে গঙাটোপ বুলি এটা মাছ এটা আছে এনেকৈ ফুলি ফুলি গৈ থাকে যে সেইটো বোলে বিষাক্ত হয় গঙাটোপটো বিষাক্ত মাছ হয় ঠিক আছে কিবা তাৰ টেট্ৰডটক্সিন নামৰ কিবা টেট্ৰডটক্সিন নামৰ কিবা তাৰ বিষাক্ত ৰাসায়নিক পদাৰ্থ এটা আছে তাৰ সেই গঙাটোপৰ ঠিক আছে চ' মাছৰ কিছুমান প্ৰজাতি কি হৈছে বিষাক্ত হৈ যায় হৈ গ'ল গম পালোঁ তাৰপিছত 3 নম্বৰত আছে ভেকুলী সাধাৰণতে ভেকুলীবিলাক আমাৰ ইয়াত যিবিলাক ভেকুলী পোৱা যায় সেইবিলাক ভেকুলী বিষাক্ত নহয় কিন্তু কেতিয়াবা কেতিয়াবা কিছুমান এনেকুৱা ভেকুলী আৱিষ্কাৰ হয় যিবিলাক ধৰি লওক ঘন জংঘল অৰণ্যৰ মাজত পোৱা যায় যেনেকৈ এমাজনৰ কথা ক'ব পাৰি বা কংগো বুলি কথা ক'ব পাৰি তেনেকুৱা কিছুমান এনেকুৱা ভেকুলী পোৱা যায় সেই ভেকুলীবিলাক বিষাক্ত হয় যেনেকৈ এটা ভেকুলী আছে তাৰ নাম আছে ডাৰ্ট DART ফ্ৰগ ডাৰ্ট ফ্ৰগ এতিয়া ডাৰ্ট ফ্ৰগ হৈ গ'ল মনাৰ্ক বাটাৰফ্লাই হৈ গ'ল সেইকেইটা কোনো অসমীয়া শব্দ নাপাব সেইকেইটা তেনেকৈ লিখিব লাগিব ঠিক আছে মনাৰ্কটো এনেকৈ লিখিব লাগিব মনাৰ্ক ঠিক আছে তাৰপিছত ডাৰ্টটো এনেকৈ লিখিব লাগিব এইটো ডাৰ্ট ঠিক আছে ডাৰ্ট এনেকৈ লিখিব লাগিব তো এনেকুৱা ধৰণৰ কিছুমান মানে শব্দ থাকে যিবিলাকৰ কোনো অসমীয়া শব্দ নাপায় কাৰণ সেই বস্তুবোৰ অসমৰ নহয় ন সেইবিলাক অসমৰ নহয় যে অসমীয়া শব্দ কেনেকৈ পাব এতিয়া কি ক'লোঁ কিছুমান ভেকুলী বিষাক্ত থাকে যেনেকৈ ডাৰ্ট ভেকুলী হয় চ' এইটো শুদ্ধ পখিলাটো নহয় কাৰণ পখিলা একচুৱেলি বিষাক্ত নহয় কিন্তু সিহঁতি এটা ডিফেন্সিভ এতিয়া আমি পৰুৱাক বিষাক্ত বুলি ক'ব পাৰিম নেকি না পৰুৱাই কামুৰিলে কি মানুহ মৰি যায় নেকি না পৰুৱাই কামুৰিলে অলপ সময় বিষ এটা থাকিব পাৰে তাৰপিছত লাহে লাহে ঠিক হৈ যায় ঠিক তেনেদৰে আপোনাৰ কি হৈছে পখিলাৰ ক্ষেত্ৰতো হয় ঠিক আছে এতিয়া ইয়াত কি কৈছে কেইটা প্ৰজাতি বিষাক্ত প্ৰজাতি আছে কেইটা আছে কেৱল এটা কেৱল দুটা তিনিওটা একোৱেই নাই কেৱল দুটা কোন দুটা এটা আছে মাছ এটা আছে ভেকুলী হৈছে এইবিলাক সেই নিউজত পাব এতিয়া চাগে কুৱেশ্যন আপোনালোকৰ সেইটো ভাবত আহে ন এইবিলাক কুৱেশ্যন কেনেকৈ মানে ক'ত পাম এইবিলাক ইনফৰ্মেশ্যন ক'ত পাম এইবিলাক ইনফৰ্মেশ্যন তেনেকুৱা মানে ধৰি লওক কোনোবা এটা আৱিষ্কাৰ যদি হ'ল নতুনকৈ প্ৰজাতি এটা এতিয়া ধৰি লওক এনেকৈ কেতিয়াবা মোৰ মনত আছে মই এবাৰ দেখিছিলোঁ এনেকৈ নিউজ এটা আছিলে সেই নিউজটোত কি আছিলে পয়জনাছ ভেকুলী এটা মানে নতুনকৈ আৱিষ্কাৰ কৰিছিল আৰু সেইটোৰ পৰা এই কুৱেশ্যনটো বনোৱা গৈছিলে ঠিক আছে এতিয়া কৈছে তলত উল্লেখ কৰা বিষয়বোৰ বিবেচনা কৰক কি আছে কাজু বাদাম অমিতা ৰঙা চন্দন প্ৰকৃততে ভাৰতৰ স্থানীয় গছ নেটিভ প্লেণ্টছ মানে কিছুমান গছ আছে কিছুমান বস্তু আছে ফল মূল আছে যিবিলাক আমাৰ ভাৰতৰ স্থানীয় যেনেকৈ আমি অশ্বগন্ধা নাম শুনিছেনে অশ্বগন্ধাটো ভাৰতৰ স্থানীয় হয় তাৰপিছত আমলা আমি যে আমলখি খাওঁ আমলখিটো ভাৰতৰ স্থানীয় গছ হয় তাৰপিছত তুলসীটো ভাৰতৰ স্থানীয় গছ হয় তাৰপিছত আছে নৰসিংহ পাত কাৰী লিভছ বুলি যে কয় কাৰী লিভছ মানে নৰসিংহ পাত সেইটো কি হয় ভাৰতৰ স্থানীয় গছ হয় হা সেইবিলাক ভাৰতৰ স্থানীয় গছ কিন্তু কিছুমান আমি খুব বহুলভাৱে ব্যৱহাৰ কৰা চব্জি আছে যেনেকৈ আমাৰ যে কওঁ বিলাহী নহ'লে আজিৰ দিনত কিবা ধুনীয়াকৈ আপুনি মাংস বা মাছৰ আঞ্জাখন বনাব পাৰে জানো নোৱাৰে আলু নহ'লে কিবা চলে জানো আমাৰ নৰ্থ ইষ্টৰ মানুহে দেখোঁ আমি মাংসটো আলু দিওঁ মাছতো আলু দিওঁ চবতে আলু দিওঁ আলু নহ'লে একো নচলে কিন্তু আলু বিলাহী এইকেইটা আমাৰ ভাৰতৰ স্থানীয় ফল নহয় হয়নে নহয় স্থানীয় চব্জি নহয় এইকেইটা কি হয় বাহিৰৰ পৰা অহা চব্জি হয় কিন্তু আজি ভাৰতত সেইকেইটাৰ প্ৰয়োজন চবতকৈ বেছি হয়নে ঠিক তেনেদৰে কিছুমান ফল থাকে যিবিলাক ফল আমাৰ কাৰণে কি হৈ যায় মানে বহুত বেছি প্ৰয়োজনীয় হৈ যায় কিন্তু সেইবিলাক আমাৰ স্থানীয় নহয় চ' তেনেকুৱাকৈ কিছুমান কথা আমি জানিব লাগে যে কোনবোৰ আমাৰ স্থানীয় উদ্ভিদ কোনবোৰ স্থানীয় ফল সেইবিলাক জানিব লাগে তো ইয়াত কৈছে যে কাজু বাদাম কেচিউ কাজু বাদামটো আমি চবেই খাওঁ এতিয়া কাজু বাদামটো ভাৰতৰ স্থানীয় হয়নে নহয় কওকচোন কাজু বাদামটো ভাৰতৰ স্থানীয় নহয় ইয়াক আনিছিল পৰ্তুগীজসকলে ব্ৰাজিলৰ পৰা ঠিক আছে চ' এইটো স্থানীয় নহয় তাৰপিছত আছে অমিতা এতিয়াতো এনেকুৱা লাগিব যে অমিতাটো আমাৰ স্থানীয় কাৰণ আমি চবৰ ঘৰে ঘৰে অমিতা দেখোঁ আৰু অমিতাটো বিৰাট ভাল আমাৰ কাৰণে হেল্থৰ কাৰণে ভাল হয়নে অমিতা খাবও পাৰি মুখত লগাব পাৰি বিভিন্ন কাম কৰিব পাৰি হয়নে চ' অমিতাটো মানে আমাৰ ঘৰৰ প্ৰত্যেক ঘৰ মানুহতে অমিতা খায় অমিতা নোখোৱা মানুহ এনেকুৱা নাই কিন্তু অমিতাটো জানেনে অমিতাটো আমাৰ স্থানীয় নহয় অমিতাটো আপোনাৰ ক'ৰ পৰা আনিছিল অমিতাটো বিশেষকৈ আমাৰ যি মানে মেক্সিকোৰ যিটো দক্ষিণ অংশ
আৰু আমাৰ যি চেণ্ট্ৰেল আমেৰিকা আছে সেই অঞ্চলটোৰ পৰা কি আনা গৈছিলে আপোনাৰ অমিতা আনা গৈছে ঠিক আছে তো অমিতাটো আমাৰ স্থানীয় নহয় তাৰপিছত আছে ৰঙা চন্দন কি আছে পুষ্পা ঝুকেগা নেই है ना তো ৰঙা চন্দন সেইখন ফিল্মতে দেখুৱা গৈছে ন ৰঙা চন্দনৰ তস্কৰীৰ কাম কৰে ন তাত এতিয়া ৰঙা চন্দনটো কওকচোন আমাৰ ভাৰতৰ স্থানীয় হয়নে নহয় ৰঙা চন্দনটো ভাৰতৰ স্থানীয় হয় আৰু বিশেষকৈ আমাৰ যি দক্ষিণ ভাৰত আছে সেই অঞ্চলত বহুত পোৱা যায় ৰঙা চন্দনটো আৰু সেইটো কাৰণে পুষ্পাৰ আগত সেইটোৱে দেখুৱাইছে ন যে ৰঙা চন্দনৰ তস্কৰীত মানে সেই চিনেমাখন বনাইছে চ' ইয়াত এটাই শুদ্ধ আছে ৰঙা চন্দনটো ভাৰতৰ স্থানীয় উদ্ভিদ হয় হৈছে তো কোনটো হ'ব এতিয়া কেৱল এটা কেৱল দুটা কেৱল তিনিটা নে একোৱেই নাই কেৱল এটা কেইটা হ'ব কেৱল এটা অকল এটা কি হৈছে স্থানীয় বাকীকেইটা স্থানীয় নহয় শুদ্ধ ইজি হ'লনে চাওক কুৱেশ্যনটো দেখোঁতে কিমান টান লাগিছিল কৰি চাওক না কুৱেশ্যনটো দেখোঁতে কিমান টান লাগিছিল এটা PYQ হয় UPSCৰ তেতিয়া হ'ব বুজি পাব এটা কুৱেশ্যনটো দেখোঁতে কিমান টান লাগিছিল কিন্তু কুৱেশ্যনটোতো ইজি ওলাল হয়নে তাৰপিছত কৈছে ৰেডিঅ' আইচোটপ থাৰ্মো ইলেক্ট্ৰিক জেনেৰেটৰ কি হৈছে এইটো তেজস্ক্ৰিয় ৰূপৰ তাপবিদ্যুৎ উৎপাদকৰ সন্দৰ্ভত নিম্নলিখিত মন্তব্যবোৰ বিবেচনা কৰা সমস্থানিক বুজি পায়নে সমস্থানিক আপোনালোকে শুনিছে কাৰ্বন 12 কাৰ্বন 13 কাৰ্বন 14 কাৰ্বন 12 কাৰ্বন 13 কাৰ্বন 14 মানে কি হয় কিছুমান আমাৰ মৌল এনেকুৱা আছে মৌলবিলাকৰ বহুত সমস্থানিক আছে আপোনালোকে এটা কথা জানেনে মৌলৰ অণুবিলাক যে থাকে সৰি পৰমাণুবিলাক যে থাকে অণুবিলাক নহয় পৰমাণুৰ ভিতৰত কি থাকে এটা পৰমাণুৰ ভিতৰত আপোনাৰ মানে ইলেক্ট্ৰন থাকে প্ৰ'টন থাকে আৰু নিউট্ৰন থাকে কি থাকে ইলেক্ট্ৰন থাকে প্ৰ'টন থাকে নিউট্ৰন থাকে এতিয়া কিছুমান যিবিলাক সমস্থানিক বুলি কয় এই গোটেই তিনিওটাকে সমস্থানিক বুলি কয় ঠিক আছে ইয়াতো যেটা নিউট্ৰন আছে ইয়াত ধৰি লওক 6টা নিউট্ৰন আছে ইয়াতো 6টা নিউট্ৰন আছে আৰু ইয়াতো 6টা ননে সৰি নিউট্ৰন নহয় কি কলো এই ইয়াতো এই কাৰ্বন 12তো 6টা প্ৰ'টন আছে কাৰ্বন 13তো 6টা প্ৰ'টন আছে আৰু কাৰ্বন 14তো 6টা প্ৰ'টন আছে প্ৰ'টন সমান থাকিব কি থাকিব প্ৰ'টন সমান থাকিব কিন্তু কি বেলেগ থাকে নিউট্ৰন বেলেগ বেলেগ থাকে ইয়াত ধৰি লওক 6টা নিউট্ৰন আছে ইয়াত 7টা নিউট্ৰন আছে ইয়াত 8টা নিউট্ৰন আছে কেইটা এইকেইটা নিউট্ৰন ঠিক আছে নিউট্ৰন এইকেইটা বেলেগ বেলেগ নিউট্ৰন থাকে সো প্ৰ'টন একে থাকিব নিউট্ৰন বেলেগ বেলেগ থাকিব আৰু এনেকুৱা ধৰণৰ হেৰিবিলাকক কি বুলি কোৱা হয় সমস্থানিক বুলি কোৱা হয় আইচোটপ যাক আইচোটপ বুলি কোৱা হয় এতিয়া আমাৰ যিবিলাক তেজস্ক্ৰিয় মৌল আছে সেই তেজস্ক্ৰিয় মৌলবিলাকৰো কি হয় আইচোটপ কিছুমান থাকে ঠিক আছে আইচোটপ থাকে কাৰণ সিহঁতি কি কৰে মানে নিজৰ শক্তিটো এৰি দিয়ে ন সো তাৰ পৰা নিউট্ৰন ওলাই যায় সো আইচোটপ থাকে এতিয়া ইয়াত কৈছে যে সেই যিবিলাক তেজস্ক্ৰিয় মৌলবিলাকৰ কিছুমান আইচোটপ এনেকুৱা হয় বা সমস্থানিক এনেকুৱা হয় যিবিলাকে মানে নিজৰ শক্তিটো বাহিৰলৈ এৰি দিয়াৰ ফলত তাপ উৎপন্ন হয় আৰু সেই তাপটোক কি হলে ৰূপান্তৰিত কৰিব পাৰি বিদ্যুতলৈ মানে কাৰেণ্টলৈ ৰূপান্তৰ কৰিব পাৰি হৈছে কাক কি কৰিব পাৰি সেই তাপটোক সেই তেজস্ক্ৰিয় মৌলৰ সমস্থানিকবিলাকে উলিয়াই দিয়া তাপটো কি হলে ৰূপান্তৰিত কৰিব পাৰি বিদ্যুতলৈ ৰূপান্তৰ কৰিব পাৰি হৈছে ইয়াকে কি বুলি কৈছে তেজস্ক্ৰিয় ৰূপৰ তাপবিদ্যুৎ উৎপাদক মানে ৰেডিঅ' আইচোটপৰ থাৰ্মো ইলেক্ট্ৰিক জেনেৰেটৰ ঠিক আছে এতিয়া মানে বাক্যকেইটা কি দিছে RTGS সমূহ হৈছে ক্ষুদ্ৰ বিভাজন ৰিয়েক্টৰ বিভাজন এইটো বিভাজন নহয় এইটো সংযোজন এইটো বিভাজন নহয় এইটো সংযোজন এইটো সংযোজন নহয় ঠিকে আছে বিভাজনে হয় সৰি এইটো বিভাজনে হয় হা এইটো বিভাজনে হয় মানে মই কি কৈছিলো নিউক্লিয়াৰটো হৈছে পাৰমাণবিক শক্তি হয়নে এতিয়া মই নিউক্লিয়াৰ ৰিয়েকশ্যন আগতে এটা কুৱেশ্যনত কৈছিলো ন ফিছন ৰিয়েকশ্যন বুলি এটা আছে ফিছন আৰু এটা ফিউজন ফিছন ৰিয়েকশ্যনত কি হয় এটা আছে তাক নিউট্ৰিনো এটাই খুন্দা মাৰিলে সি দুটালে ভাগ হৈ গ'ল
মানে ইয়াত কি হৈছে বিভাজন হৈছে মানে ইয়াক কোৱা হয় এই ৰিয়েকচনটো কোৱা হয় পাৰমাণৱিক বিভাজন বিক্ৰিয়া পাৰমাণৱিক বিভাজন বিক্ৰিয়া ঠিক আছে আৰু নেক্সট পিছৰটো হৈছে ফিউজন ফিউজনত কি হয় ফিউজনত আপোনাৰ এফালে পৰা এটা কি হৈছে এফালে পৰা এটা আহিল পৰমাণু এফালে পৰা এটা আহিল দুইটা লগ লাগিব যেনেকৈ আমাৰ হাইড্ৰোজেন প্লাছ হাইড্ৰোজেন লগ লাগি কি উৎপন্ন হয় হিলিয়াম উৎপন্ন হয় আৰু এইটোৱে সূৰ্যৰ শক্তিটো উৎপন্ন কৰে শক্তি যে পাই আছো হাইড্ৰোজেন প্লাছ হাইড্ৰোজেন লগ লাগি হিলিয়াম হয় ইয়াত ফিউজনত কি হয় এইটো নিউক্লিয়াৰ মানে পাৰমাণৱিক সংযোজন বুজিছেনে নিউক্লিয়াৰ ফিছন মানে হৈছে পাৰমাণৱিক বিয়োজন বা বিভাজন বিয়োজনো বুলি ক'ব পাৰি বিভাজনো বুলি ক'ব পাৰি আৰু পাৰমাণৱিক সংযোজনটো হৈছে ফিউজন ৰিয়েকচন এতিয়া ইয়াত কৈছে আৰটিজিএছ সমূহ হৈছে ক্ষুদ্ৰ বিভাজন ৰিয়েক্টৰ মানে ফিছন বুলি কৈছে ফিছন ৰিয়েক্টৰ বুলি কৈছে আৰটিজিএছত কিন্তু এইটো শুদ্ধ নহয় ফিছনটো বেলেগ হৈছে আৰটিজিএছটো বেলেগ হৈছে ঠিক আছে ফিছন ৰিয়েক্টৰ পাৰমাণৱিক বিভাজনটো বেলেগ হৈছে আৰু আৰটিজিএছটো বেলেগ হৈছে আৰটিজিএছত কি হয় সিহঁতৰ যিটো হিট ওলায় সেই হিটটোৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয় ঠিক আছে আৰু নিউক্লিয়াৰ বিভাজনটো বেলেগ হৈ গৈছে চ' এইটো শুদ্ধ নহয় ক্লিয়াৰ 2 নম্বৰতে আছে যে আৰটিজিএছৰ ব্যৱহাৰ মহাকাশযানৰ অনবোৰ্ড বুলি আপোনালোকে নিদিলেও হ'ব প্ৰণালীক শক্তি প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হয় এইটো শুদ্ধ যেনেকৈ আমাৰ মহাকাশ যানবোৰ যায় বা আমাৰ যিবিলাক স্যাটেলাইটবোৰ থাকে সেই স্যাটেলাইট বা মহাকাশ যানবোৰত এই মহাকাশ যানবিলাকত ফিউল দিয়া যায় ঠিক আছে কিন্তু এনেকুৱাটো নহয় কন্টিনিউয়াস ফিউল মানে ইন্ধন আমাৰ পৃথিৱীৰ পৰা তাক দি থাকিব পৰা যাব বা আমাৰ যিবিলাক স্যাটেলাইট আছে স্যাটেলাইটবিলাকো কি তাত গৈতো ফিউল কোনো ধৰণৰ ইন্ধন নোহোৱাকৈ চলি থাকে এতিয়া সিহঁত চলিবৰ কাৰণে কি কৰিব লাগিব হয় সূৰ্যৰ পোহৰৰ বা সূৰ্যৰ তাপৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব কাৰণ সোলাৰ এনাৰ্জি সৌৰ শক্তি বুলি যে কওঁ সূৰ্যৰ শক্তি ব্যৱহাৰ কৰি সিহঁতি চলিব লাগিব নহলে কি কৰিব লাগিব আৰটিজিএছৰ থ্ৰুদি মানে আমি কি কৰিব লাগিব তেজস্ক্ৰিয় মৌলৰ সমস্থানিকৰ দ্বাৰা তাৰ তাপটোক বিদ্যুতলৈ ৰূপান্তৰিত কৰি তাত যোগান ধৰিব লাগিব সো আমাৰ কি হয় এই মানে সমস্থানিকবিলাকে তাৰ পৰা ওলোৱা তাপটোক বিদ্যুতলৈ ৰূপান্তৰিত কৰি সেই আমাৰ মহাকাশ যানবিলাক হওক বা আমাৰ যিবিলাক কৃত্ৰিম উপগ্ৰহবিলাকক যোগান ধৰে সো এই বাক্যটো শুদ্ধ 3 নম্বৰটো কৈছে আৰটিজিএ প্লুটোনিয়াম 238 ব্যৱহাৰ কৰিব পাৰে যিটো অস্ত্ৰ শস্ত্ৰৰ বিকাশৰ উপসামগ্ৰী ইয়েস প্লুটোনিয়াম 238 প্লুটোনিয়াম হৈছে এটা তেজস্ক্ৰিয় মৌল আৰু তাৰে এটা সমস্থানিক হৈছে প্লুটোনিয়াম 238 আৰু প্লুটোনিয়াম 238 কোড ব্যৱহাৰ কৰে বুলি কৈছে আৰটিজিএছে মানে আৰটিজিএছত ব্যৱহাৰ কৰিব পাৰে কাৰণ প্লুটোনিয়ামে তেজস্ক্ৰিয় মৌল হোৱাৰ কাৰণে ইয়াৰ গাৰ পৰা কি কৰিব বিকিৰণ কিছুমান উলিয়াব বিকিৰণ মানে আছে যিবিলাক ৰেডিঅ' এক্টিভ এলিমেন্টছে মানে ৱেভ ইমিট কৰে ন তাক মানে কি কৰে সিহঁতৰ শক্তিবোৰ বিকিৰণ কৰে গাৰ পৰা উলিয়াই দিয়ে আৰু বিকিৰণ কৰাতে কি হয় সেই শক্তিবিলাকৰ পৰা যিটো তাপ উৎপন্ন হয় তাপৰ পৰা বিদ্যুৎ উৎপন্ন কৰে ঠিক আছে সো ইয়াত কৈছে যে আৰটিজিএছে প্লুটোনিয়াম 238 ব্যৱহাৰ কৰিব পাৰে ঠিক আছে আৰু প্লুটোনিয়াম 238 কোড মানে কোৰ বিকাশৰ উপসামগ্ৰী হয় অস্ত্ৰ শস্ত্ৰ আমি যে অস্ত্ৰ শস্ত্ৰ বিল নিউক্লিয়াৰ পাৰমাণৱিক শক্তিবিলাক যে বনাও তাৰ এটা কি হয় উপসামগ্ৰী হয় সো এইটো ষ্টেটমেন্টটো শুদ্ধ কেটা ভুল হল এটা ভুল দুটা শুদ্ধ ইয়াত কি কৈছে তলত দিয়া মন্ত্ৰৰ কোনটো সঠিক 2 আৰু 3 মানে খটো সঠিক 2 আৰু 3 সঠিক 2 and 3 only ইজি লাগিছে নে পঢ়িবলে ভাল লাগিছে নে ক্লাছটো কৰি কেনেকুৱা লাগিছে এটো জনাবচোন ক্লাছটো কৰি কেনেকুৱা লাগিছে মই বুজাব পাৰিছো নে নাই বা আপোনালোকে বুজি পাইছে নে নাই বা যিখিনি আমাৰ আৰ্টছ বা কমাৰ্চৰ ষ্টুডেন্ট আছে তেওঁলোকে কিবা মানে দিগদাৰ পাইছে নেকি প্ৰবলেম পাইছে নেকি বুজুতে হেতু বস্তু জনাব আপোনালোকে কমেন্ট কৰি মোক জনাবচোন তেতিয়াহে মই কিমান নেক্সট কিমান কি ইমপ্ৰুভ কৰিব লাগিব কেনেকৈনো আপোনালোকক আৰু ভালকৈ বুজাব পাৰো সেইখিনি বস্তু মই কৰিব পাৰিম মানে সো মোক জনাব তেতিয়া মোৰ ভাল লাগে যে মই কষ্ট কৰাখিনি সাৰ্থক হৈছে আৰু নেক্সট যাতে আপোনালোকক আৰু ভালকৈ বুজাব পাৰো কাৰণ এই কোৱেশ্চনখিনি ন
এই কুৱেশ্যনখিনি কেতিয়া লাগিব জানে আপোনালোকে যেতিয়া পৰীক্ষা দিব ন পৰীক্ষাৰ সময়ত আপোনালোকক এই কুৱেশ্যনবিলাক চাই যাব লাগিব কাৰণ ক'ব নোৱাৰি ন এই কুৱেশ্যনবিলাক কেতিয়াবা ৰিপিট হ'ব পাৰে বা এই কুৱেশ্যনবিলাকৰ লগতে যেনেকৈ মই আপোনাক এই RTGSৰ ক্ষেত্ৰতে যিখিনি আইচোটোপ চাইচোটোপ এইবিলাক বুজাই থ'লোঁ তেনেকুৱাতে আপোনালোকৰ কিছুমান কুৱেশ্যন ফচি যাব পাৰে সোমাই আহিব পাৰে হয়নে চ' এইকেইটা 7টা আজি ডিছকাছ কৰিলোঁ আমি সদায় এনেকৈ 7টাকৈ ডিছকাছ কৰি যাম অলপ ভিডিঅ'টো বেছি ডাঙৰ নহয় সৰু হ'ব তেতিয়া আপোনালোকে পঢ়িবলৈ সুবিধা হ'ব চ' মই হেৰি ইমানখিনিয়ে ক'বলগীয়া আছিল আজি তো কাইলৈ আকৌ আমি কি কৰিম কালি আমি পলিটি ডিছকাছ কৰিম ন আমি এদিন কৰি আছোঁ ন কাইলৈ পলিটি ডিছকাছ কৰিম চ' তেতিয়ালৈকে পঢ়ি থাকক নিজে প্ৰেক্টিছ কৰক এটলিষ্ট প্লিজ প্ৰেক্টিছ কৰক মই যেতিয়া ভিডিঅ'টো অন কৰোঁ তেতিয়া আপোনালোকে কুৱেশ্যনটো পজ কৰি ৰাখি পেলাই নিজে প্ৰেক্টিছ কৰিব এনচাৰটো কোনটো নিজে এখন বহীত লিখি চাব তাৰপিছত মই কি কওঁ সেইটো শুনি ল'ব তাৰপিছত আকৌ নেক্সটটো তেনেকুৱা কৰিব তেতিয়া আপোনালোকৰ বেছি শুদ্ধ হ'ব আৰু যদি কিবা ইনফৰ্মেশ্যন লাগে অসমীয়া মাধ্যমৰ ষ্টুডেণ্টখিনি আপোনালোকৰ কাৰণে আপোনালোকে যদি আমাৰ যিটো ক্ৰেছ কোৰ্চ ষ্টাৰ্ট হৈছে সেইটো জইন কৰিব বিচাৰে বা আমাৰ যিটো ফাউণ্ডেশ্যন কোৰ্চ আহি আছে অসমীয়া মাধ্যমৰ কাৰণে পিয়'ৰ অসমীয়া মাধ্যমৰ কাৰণে তেওঁলোকে কি কৰিব পাৰে এই নাম্বাৰটোত ফোন কৰি সবিশেষ তথ্য লাভ কৰিব পাৰে ঠিক আছে আৰু মই পঢ়াব পাৰিছোঁ নে নাই জনাবচোন এনেই পঢ়াই থাকিলে নহ'ব নহয় আপোনালোকে বুজি পাব লাগিব আপোনালোকৰ লাভ হ'ব লাগিব কমেণ্ট দিব তেতিয়া ভাল লাগিব তো আজিলৈ আহোঁ ধন্যবাদ